Hello aspirants, welcome to Advaita. My name is Bishwajit Sharma. আজি আমি September 9, 2024 important current affairs can discuss কৰিম যিখিনি APSC CCA 2025 for mains আৰু interview কাৰণে important including prelims. আজিৰ important topic বিলাক যদি আমি চাব যাওঁ আজিৰ important topic বিলাকৰ প্ৰথমতে আছে আমাৰ chief minister sir e-governance ৰ ক্ষেত্ৰত এটা ডাঙৰ step এটা লৈছে CM launches escalation matrix e-sitha land valuation certificate community response portal কি কৰিব আমাৰ অসমৰ যিটো e-governance আছে তাক strengthen কৰিব and it is good for the citizens, right? So second আমাৰ topic important topic আহি যাব intelligence artificial intelligence or role in warfare যুদ্ধত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা খুব ইম্পৰ্টেন্ট আৰু ইয়াৰ এপ্লিকেশন আমাৰ GS3 and GS4 ৰ আছে next important topic a renewed debate on euthanasia euthanasia মানে কি ইচ্ছা মৃত্যুৰ কথা আমি সবে শুনিছো জানিছো ইন্ডিয়াত ইচ্ছা মৃত্যু ৰেগুলেট কৰা হয় not all but passive euthanasia ইন্ডিয়াত ৰেগুলেট কৰা হয় 2011 ৰ এটা ইম্পৰ্টেন্ট কেছ আছে আমি ডিসকাস কৰিম next important topic with or without Chinese companies in the question editorial analysis এটা আছিল আমাৰ সেইটো আমি অলপ ভালকে ডিসকাস কৰিম this is related to the electronic sector right তো ফার্স্ট যেটো আমাৰ ইম্পৰ্টেন্ট টপিক আজিৰ আছিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিছে ই গভৰ্নেন্সৰ ক্ষেত্ৰত এটা খুব ইম্পৰ্টেন্ট ষ্টেপ এটা লৈছে এপ্লিকেশন GS5 সবেই চাগে নিউজটো পঢ়িছা আজি আসাম ট্ৰিবিউনত আহিছিলে ইম্পৰ্টেন্ট ফৰ APSC মেইনস ৰাইট আৰু এই যেটো টপিক এই টপিকটো আমি কোড ইউজ কৰিব পাৰিম যেতিয়া ই গভৰ্নেন্সৰ লগত জড়িত কিবা কোৱেশ্চন আহিব APSC তেতিয়া আমি এই টপিকটো লিখিব পাৰিম বা এই যেটো পইণ্ট আছে এটো এক্সাম্পলত ইনক্লুড কৰিব পাৰিম তো CM launches escalation matrix e-sitha land revenue certificate community response portal ইয়াৰে যিখিনি অসমীয়া কিৱৰ্ড আছে মই এখানে লিখি দিছো e-sitha ভূমি মূল্যায়ন প্ৰমাণপত্ৰ সমূহীয়া সহাৰি পৰ্টেল এইখিনি আমাৰ কিৱৰ্ড যিখিনি অসমীয়া ষ্টুডেন্ট আছে তেওঁলোকে নোট ডাউন কৰি ল'বা এই টপিকটোৰ কি ফোকাস কি হ'ব ই-গভৰ্নেন্স ইনিশিয়েটিভ লঞ্চ কি লঞ্চ কৰা হৈছে features of Assam Right to Public Service Act Assam RPTS Act right এই বস্তুটো আমি পঢ়িম এই টপিকটোৰ ইম্পৰ্টেন্ট কি ফোকাস খিনি আমি চাম কি ফোকাস কোনটো e-governance initiative launch কি launch কৰা হৈছে features of Assam Right to Public Service Act খুব ইম্পৰ্টেন্ট মেইনছৰ কাৰণে ইয়াৰে ফিচাৰ্স বিলাক ডাইৰেক্টলি মেইনছত সুধি দিব পাৰে তো আমাৰ চিফ মিনিষ্টাৰে কি কৰিছে several e-governance initiative launch কৰিছে escalation matrix কি হয় this system will set time frame from addressing and resolving matters under the Assam Right to Public Service Act এটা টাইম ফ্ৰেম এটা ডিফাইন কৰি দিছে যে এইটো টাইমৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট মেটাৰস আছে এই মেটাৰখিনি সলভ কৰিব লাগিব তো ইয়াৰ কাৰণে কি হ'ব ইয়াৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট পইণ্ট আমি নোট ডাউন কৰিব পাৰো এটা হ'ল ইয়াৰ কাৰণে কৰাপশন কমিব টাইম বাউন্ড ডেলিভাৰী হ'ব সাৰ্ভিসৰ টাইম বাউন্ড ডেলিভাৰী আৰু কি হ'ব আৰু আমাৰ যেটো পাব্লিক যেটো ট্ৰাষ্ট অন গভৰ্নমেন্ট এইটো ইনক্ৰিজ হ'ব ৰাইট নেক্সট ইম্পৰ্টেন্ট e-sitha কি থ্ৰু দা সেৱা সেতু পৰ্টেল এটা পৰ্টেল আছে সেই পৰ্টেলৰ থ্ৰু দি land buyers can access the ownership history of any kind of land in Assam to assist land purchases তো আমাৰ মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত বহুত আমাৰ দুই নম্বৰী কাম কিছুমান হয় অসমত তো এই কামখিনি কি হ'ব পায় কাৰণ কি আমি ওনাৰশিপ হিষ্টৰীটো নাজানো ওনাৰশিপ হিষ্টৰীটো আমি জানিবই লাগিব নহলে আমাক কি কৰে মানুহে দালাল বিলাকে কি কৰে বেলেগক অলৰেডি সেল কৰা ল্যান্ড আমাক সেল কৰি দিয়ে কোনোবা এজন মানুহ ৰিটায়াৰ্ড পাৰসন তেও 50 লাখ এটা কৰ্পাস তেওঁৰ আছে তেও মাটি কিনিম বুলি 50 লাখ টকা খৰচ কৰিলে পিছত গম পালে তেও যিখিনি মাটি কিনিছে অলৰেডি বেলেগক বিক্ৰী কৰা আছিল তো e-sitha কি কৰিব এই কামটো সলভ কৰিব ৰাইট ল্যান্ড ভ্যালুয়েশন সাৰ্টিফিকেট আমাৰ যেটো ল্যান্ড আছে যেটো ল্যান্ড আমি কিনিম বা সেল কৰিম সেই ল্যান্ড খিনি যেটো ভ্যালু আছে সেই ভ্যালুটো
পাব মানুহে ল্যান্ড ভ্যালুয়েশনৰ সাৰ্টিফিকেটৰ থ্ৰু দি তো এই সাৰ্টিফিকেট বিলাক এপ্লাই কৰিব পাৰিব গভৰ্নমেন্টৰ তাতে আৰু গভৰ্নমেন্টে ল্যান্ডৰ ভ্যালুটো ডিটাৰমাইন কৰি দি দিব ঠিক আছে কমিউনিটি ৰেসপন্স পোৰ্টেল এইটো এটা কমিউনিটি ৰেসপন্স পোৰ্টেল ইজ ভেৰি ইম্পৰ্টেন্ট তো দিস উইল বুষ্ট দ্য পাব্লিক কনফিডেন্স একচুয়ালি মানুহৰ ৰেসপন্স কেনেকুৱা মানুহে যদি কিবা গ্ৰেভিয়েন্স আছে তাতে মানুহে লিষ্ট ডাউন কৰিব পাৰিব আৰু accordingly that grievance will be solved by the government right তো ফিচার্স মই কৈছো অলরেডি ফিচার্স অফ আসাম পাব্লিক সার্ভিস অ্যাক্ট খুব ইম্পর্টেন্ট ইয়াৰে ফিচার কেইটা ডাইৰেক্টলি এক্সামত সুধিব পাৰে তো ই কি কৰিব টাইম বাউন্ড সার্ভিস ডেলিভারি কৰিব সময় ভিত্তিক সেৱা প্ৰদান কৰিব ইয়াৰ ফলত কি হ'ব কৰাপশন ৰিডিউস হ'ব পাব্লিক ট্ৰাষ্ট ইনক্ৰিজ হ'ব মই অলৰেডি ক'লো লিষ্ট অফ নোটিফাইড সার্ভিসেস অধিসূচিত সেৱাৰ তালিকা list of notified services over 350 services from various departments such as revenue transport health and education are notified under the ARTPS act etu ARTPS act mane ki Assam Public Service Act or kotha koi ase escalation matrix inbuilt mechanism to monitor and escalate grievances if the services is not delivered within the stipulated time frame to সময় মতে service delivery কৰিব লাগিব আৰু যদি নকৰে the officer responsible will be questioned right কিহৰ কাৰণে service delivery time মত হোৱা নাই so it is a very important for APSC means আৰু এই বস্তুখিনি আমাৰ কি হ'ব ই গভৰ্নেন্সৰ ক্ষেত্ৰত যেটো আমাৰ স্টেটে যিবিলাক স্টেপস লৈছে সেইবিলাক স্ট্ৰেংথেন কৰিব একাউন্টেবিলিটি অফ পাব্লিক অফিচিয়েলস একাউন্টেবিলিটি বঢ়াব ৰাইট তো এনেকুৱা ধৰণৰ এক্সাম্পল বিলাক আমি কি কৰিব পাৰো GS 402 আমি মেনশন কৰিব পাৰো গ্ৰিভেন্স ৰিড্ৰেছাল মেকানিজমস অভিযোগ নিষ্পত্তিৰ ব্যৱস্থাও থাকিব তো ultimately the officers responsible for the job can be questions if your services are not delivered in time to iki koribo amar corruption to komai dibo system it is a good thing right online service delivery ki koribo amar time reduce koribo to eta jodi moi যদি PRC এখন বনাব গৈছো PRC বনাবলে আগতে যদি 2 মাহ লাগিছিলে এতিয়া 20 দিনৰ ভিতৰত হ'ব যেহেতু অনলাইন সার্ভিস ডেলিভারি হয় ট্রান্সপারেন্সি এন্ড এফিসিয়েন্সি বঢ়াব অফিস বিলাকৰ রাইট citizen centric services নাগৰিক কেন্দ্ৰিক সেৱা এইটো এটা ৰাইট তো গাঁও কি হ'ব আমাৰ সিটিজেন বিলাকৰ যেটো কনফিডেন্স আছে যে অফিসত গলে আমাৰ যিবিলাক ইস্যু আছে সেই ইস্যু বিলাক সলভ হ'ব সেই কনফিডেন্সটো ৰাইজ হ'ব মনিটৰিং এন্ড ইভালুয়েশন এইটো অলৰেডি ইনক্লুডেড আছে প্ৰভিজনস ফৰ appeal তো এইখিনি পইণ্ট আমি ভালকে পঢ়িব লাগিব ফৰ APSC CC মেইনছৰ কাৰণে তো ইয়াৰ পৰা প্ৰিলিমছৰ কোৱেশ্চন কি আহিব পাৰে এই কোৱেশ্চনটো মই এই কাৰণে দিছো যাতে মানুহে প্ৰিলিমছৰ কোৱেশ্চন সলভ কৰিবলৈ বেছি টান নাপায় কিছুমান কোৱেশ্চন আমাৰ দেখাত টান যেন লাগে কিন্তু সেই কোৱেশ্চন বিলাক ইমান টান নহয় কোৱেশ্চন বিলাক ইজি জেনাৰেলাইজ স্টেটমেন্ট থাকে আমি স্টেটমেন্ট বিলাক আইডেন্টিফাই কৰিব পাৰিব লাগে যে এইটো পজিটিভ স্টেটমেন্ট নে নেগেটিভ স্টেটমেন্ট তো with the reference of Assam Right to Public Service Act consider the following statement প্ৰথম স্টেটমেন্টটো কি আহিছে the act guarantees time bound delivery of government services to the citizen of India তো একটে কি কৰিব এখন একটে citizens বিলাকক টাইম বাউন্ড সার্ভিস ডেলিভারি কৰিব গভর্নমেন্টে যেতিয়া কিবা এক লৈ আহে একটো ভালৰ কাৰণে আনে বেয়াৰ কাৰণে আনে ভালৰ কাৰণে আনে মানে কি পজিটিভ চেঞ্জ এটা আনাৰ কাৰণে আনে যদি টাইম বাউন্ড ডেলিভারি দি আছে এটো কি হয় এটো পজিটিভ স্টেটমেন্ট তো এই স্টেটমেন্টটো ভুল হ'ব নেকি এই স্টেটমেন্টটো কেতিয়া ভুল নহয় এই স্টেটমেন্টটো সদায় কারেক্ট হ'ব নেক্সট স্টেটমেন্টটো আন্ডাৰ দিস এক্ট citizens have the right to appeal if the services are not provided in a stipulated time তো এই কথাটো বেয়া কথা নেকি যদি সার্ভিসেস টাইম মতে নাপায় তেতিয়া হলে সিটিজেনে এপিল কৰিব পাৰিব এটো ভাল কথা সিটিজেন সেন্ট্রিক এপ্ৰোচ ঠিক আছে তো আমাৰ নিচিনা ভাৰতৰ নিচিনা ডেমক্ৰেসিত এনেকুৱা বস্তুবিলাক হ'ব লাগে যদি এক্ট এটা আনিছে গভৰ্নমেন্টে আৰু এক্টত যদি এই স্টেটমেন্টটো আমি পাও এটো এটা পজিটিভ স্টেটমেন্ট তো এই স্টেটমেন্টটো কি হ'ব কারেক্ট হ'ব নেক্সট স্টেটমেন্ট কি আছে escalation matrix system will set time frames for addressing and resolving matters under the Assam Right to Public Service Act তো এই টাইম ফ্রেম এটা লিমিট সেট কৰি আছে escalation matrix এ তো এইটো স্টেটমেন্ট কি
এইটো পজিটিভ ষ্টেটমেণ্টটো এই ষ্টেটমেণ্টটো কাৰেক্ট হ'ব যদি কিবা কাৰণত দিলেহেঁতেন এই টাইম ফ্ৰেমটো 20 দিনৰ বা 30 দিনৰ বা 40 দিনৰ তেতিয়া তোমাৰ কনফিউজন আহি গ'লহেঁতেন তেতিয়া তুমি এই ষ্টেটমেণ্টটো এটেম্প নকৰিবা যদিহে তুমি ফেকচুৱেল ডেটাটো নাজানা কিন্তু ইয়াতে এই কথাটো দিয়া নাই জেনাৰেলাইজ ষ্টেটমেণ্ট দিছে অল ষ্টেটমেণ্টছ আৰ পজিটিভ ষ্টেটমেণ্ট তো অল আৰ কাৰেক্ট হ'ব তো এইটো এটা কুৱেশ্যন সলভ কৰাৰ এটা টেকনিক্স ৰাইট এইটো এটা ৱে আমি কেনেকে প্ৰিলিমছত মেক্সিমাম নম্বৰ স্ক'ৰ কৰিব পাৰো আমি নেক্সট টপিকত আহিম এআই's ৰোল ইন ৱেৰফেয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো ভূমিকা যুদ্ধত সেইটো কি ইয়াৰ এপ্লিকেশ্যন GS3 আছে প্লাছ ইয়াৰ এপ্লিকেশ্যন GS402 আছে ৰাইট তো এটা ইম্পৰ্টেণ্ট আৰ্টিকেল এটা আহিছিলে ইণ্ডিয়ান এক্সপ্ৰেছত তো এই আৰ্টিকেলটো আমি ভালকে চাম এই আৰ্টিকেলৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটা কোনকেইটা পইণ্টৰ ওপৰত আমি গুৰুত্ব দিম ইউজেছ অফ AI ইন ৱেলফেয়াৰ কেনেকুৱা ইউজেছ হ'ব পাৰে তাৰ প্ৰ'জ এণ্ড কনছ কি ইয়াৰ সুফল আৰু কুফলবিলাক কি গ্লোবেল এফৰ্টছ টু ৰেগুলেট মিলিটাৰী AI এই গ্লোবেল এফৰ্টছ বিলাক আমাৰ প্ৰিলিমছত আহে মেইনছতো এইবিলাক পইণ্ট আমি ইনক্লুড কৰিব পাৰো আমাৰ আনসাৰত ইণ্ডিয়াছ ৰোল ইন শেপিং AI ৰেগুলেশ্যন ইণ্ডিয়াই কেনেকুৱা ভূমিকা লৈছে AI ৰেগুলেট কৰাৰ কাৰণে চাইনাছ ৰোল ইন শেপিং AI ৰেগুলেশ্যন চাইনাৰ কথা আমি চাব লাগিব বিকজ চাইনা ইজ আৱাৰ নেইবাৰ যদি কালি কিবা ক্ষেত্ৰত ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ হয় AI এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব ৰাইট তো আমি টপিকটোলৈকে যাওঁ ইউজেছ অফ AI ইন ৱাৰফেয়াৰ তো ইম্পৰ্টেণ্ট প্ৰ'জ বিলাক কি সুফল বিলাক কি প্ৰবেবল এনহেন্স ডিচিশন মেকিং সংবৰ্ধিত সিদ্ধান্ত গ্ৰহণ AI কি কৰিব মিলিটাৰী কমাণ্ডাৰ্ছ বিলাকক ইম্পৰ্টেণ্ট ডিচিশন ল'বলৈ হেল্প কৰিব যেতিয়া আমাৰ কিবা ৱাৰ এখন হয় ধৰা ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ ৱাৰ হ'ল ঠিক আছে পাকিস্তান ভাৰ্চেছ ইণ্ডিয়াৰ এটা ৱাৰ হ'ল তো ইয়াৰ ৱাৰৰ ওপৰত ডেটাবিলাক বহুত থাকে যে কোনটো টেৰাইন কেনেকুৱা কোনটো ৰাস্তা কেনেকুৱা ক'ৰ পৰা থ্ৰেট বেছি আছে ক'ৰ পৰা কম আছে প্ৰিভিয়াছ যিটো আমাৰ ৱাৰ ষ্ট্ৰেটেজি আছিলে সেই ষ্ট্ৰেটেজি বিলাক কেনেকুৱা আছিলে ফিউচাৰ ষ্ট্ৰেটেজি বিলাক কেনেকুৱা হ'ব পাৰে তো সেই বস্তুবিলাক কি হ'ব সেই ষ্ট্ৰেটেজি বিলাক AI যদি আমি ইউজ কৰো আমাৰ ইজিলি সেইবিলাক আমি ডিকোড কৰিব পাৰো এটা ভাল এনহেন্স ডিচিশন এটা ল'ব পাৰো তো ডিচিশন লোৱাৰ যিটো টাইম সেই টাইমটো কমি যাব আল্টিমেটলি যদিও এইটো এটা সুফল বা প্ৰ'জ বুলি কৈছে আল্টিমেটলি যাৰ AI ষ্ট্ৰং হ'ব সেইখন কাণ্ট্ৰি এনহেন্স ডিচিশন ল'ব পাৰিব অপজিটত যিখন কাণ্ট্ৰি থাকিব সেই কাণ্ট্ৰিটো সদায় এটা লছ মেকিঙত থাকিব ৰাইট লছ মেকিঙত তেওঁলোকৰ যদি দুখন কাণ্ট্ৰিৰ মাজত যুদ্ধ হয় এখন কাণ্ট্ৰিৰ যদি AI ভাল থাকে আন এখন কাণ্ট্ৰিয়ে সাফাৰ কৰিব আল্টিমেটলি লছ অফ লাইফ তো এটা পাৰ্সপেক্টিভৰ পৰা যদিও এইটো প্ৰ'জ হয় এইটো এটা কনো হয় আন এটা পাৰ্সপেক্টিভৰ পৰা ৰাইট প্ৰেচিশন টাৰ্গেটিং কৰাত AI হেল্প কৰিব ঠিক আছে AI হেল্প কৰিব নেক্সট সাৰ্ভিলিয়েন্স এণ্ড ৰিকনাইসেন্স আমাৰ নিৰীক্ষণ আৰু গোপনীয়তা AI বেসড AI কি কৰিব ইমপ্ৰুভ কৰিব AI পাৱাৰ ড্ৰোন বিলাক ইউজ কৰা হয় ইউএছত এটা MQ9 বুলি এটা ড্ৰোন আছে সেই ড্ৰোনটো আমাৰ কি হয় AI থ্ৰু দি অপাৰেট কৰা হয় তো সাৰ্ভিলেন্সৰ ক্ষেত্ৰত ই হেল্প কৰিব ৰাইট তো ইয়াৰ কাৰণে মানুহ আমি হিউমেন পাৱাৰ এক্সট্ৰাকে এংগেজ কৰিব নালাগে লজিষ্টিক সাপ্লাইৰ ক্ষেত্ৰত হেল্প কৰিব USA নেটো চাইনা এই কাণ্ট্ৰি বিলাকে অলৰেডি এইবিলাক সাৰ্ভিস ইউজ কৰি আছে সাইবাৰ সিকিউৰিটিত হেল্প কৰিব সাইবাৰ সিকিউৰিটি ইজ এ নেক্সট জেন ৱাৰফেয়াৰ নেক্সট ৱাৰ বিলাক টেংক বেটেল গ্ৰাউণ্ডত নহয় থ্ৰু সাইবাৰ ৱাৰফেয়াৰ হ'ব আৰু দিস ইজ ভেৰি লিথেল সাইবাৰ ৱাৰফেয়াৰে এখন কাণ্ট্ৰি ধ্বংস কৰিব দিব পাৰে কাণ্ট্ৰি ইকনমি ধ্বংস কৰি দিব পাৰে কাণ্ট্ৰি এখনৰ গোটেই পাৱাৰ কানেকশ্যনছ যিটো এনাৰ্জি সিকিউৰিটি আছে এনাৰ্জি সিকিউৰিটি ধ্বংস কৰি দিব পাৰে ৰাইট তো ৰিডিউস হিউম্যান ৰিস্ক এইটো যদিও ৰিডিউস কৰে যদি ইন কেস অফ ৱাৰ এখন কাণ্ট্ৰিৰ হিউম্যান ৰিস্কটো যদি লো কৰি দিয়ে আন এখন কাণ্ট্ৰিৰ হিউম্যান যিটো ক্যাজুয়ালিটি আছে সেই ক্যাজুয়ালিটি বঢ়াই দিব ঠিক আছে তো AI ইজ ফাৰ মোৰ ডেঞ্জাৰাছ দেন উই থিংক কনস কি আছে অটোমেটেড ওয়েপন্স যিবিলাক আমাৰ অটোমেটেড ওয়েপন্স আছে AI ড্ৰিভেন
AI driven lethal autonomous weapons USA NATO use কৰি আছে already. These are very life threatening. These are killer robots. এইবিলাক কি কৰিব? Human casualty বঢ়াই দিব. Escalation of conflict, যাৰ AI বেছি পাৱাৰফুল তাক বেছি ডমিনেন্ট বনাই দিব. বৰ্তমান আমাৰ দেশত কি হৈ আছে? বৰ্তমান আমাৰ দেশত নহয়, ৱৰ্ল্ডত বৰ্তমান কি হৈ আছে? বৰ্তমান নিউক্লিয়াৰ ৱাৰফেয়াৰ হৈ আছে. তো এতিয়া যাৰ হাতত নিউক্লিয়াৰ ৱেপন আছে, হি ইজ দ্য পাৱাৰফুল কান্ট্ৰি. সেই কান্ট্ৰিখন পাৱাৰফুল. ইন ফিউচাৰ কি হ'ব? যাৰ AI ষ্ট্ৰং, that country will be powerful. বিকজ নিউক্লিয়াৰ ৱেপন চলাবলৈ যিবিলাক চিষ্টেম আছে, সেই চিষ্টেম বিলাকো হেক কৰিব পৰা যাব. সেই চিষ্টেম বিলাকো কণ্ট্ৰলত আনিব পৰা যাব. দিছ ইজ ভেৰি ডেঞ্জাৰাছ, ৰাইট? এলগৰিথমিক বায়াছ, এই ক্ষেত্ৰত কি হ'ব? যদি কিবা ক্ষেত্ৰত চিষ্টেমত কিবা ফল্ট আহে, ইনকাৰেক্ট টাৰ্গেটিং কৰিব পাৰে AI ৰবটছে, তাৰ ফলত কি হ'ব? চিভিলিয়ান কেজুৱেলিটি হ'ব. নিজৰ দেশতেই নিজৰ মানুহেই মৰিব ইন কেছ অফ এনি incorrect targeting. Cyber vulnerabilities is very important. Next যিবিলাক war হ'ব, সব war cyber warfare হ'ব. তো AI কিবা কাৰণত যদি AI হেক কৰি লয় কোনোবা এখন বেলেগ কাণ্ট্ৰিয়ে, ইণ্ডিয়া আৰু চাইনাৰ মাজত বোলে যুদ্ধ হৈছে, চাইনাই ইণ্ডিয়াৰ যিটো চিষ্টেম, এই চিষ্টেম যদি হেক কৰি লৈছে, তেতিয়াহ'লে কি হ'ব? আমাৰ ক্ষেত্ৰত খুবেই ডাঙৰ কথা হ'ব. অলৰেডি আমি যুদ্ধ হাৰি যাম. ঠিক আছে? লেক অফ একাউণ্টেবিলিটি, ইয়াৰ ক্ষেত্ৰত একাউণ্টেবিলিটি মেইনটেইন কৰাটো খুব টান. ঠিক আছে? তাৰ কাৰণে কি হ'ব? লিগেলি বাইণ্ডিং ৰেগুলেশ্যনছ লাগিব ইণ্টাৰনেশ্যনেল ফৰামত, ৰাইট? আৰ্ম ৰেচ, যেতিয়া কোনোবা এখন কাণ্ট্ৰিৰ AI ষ্ট্ৰং হ'ব, AI ইউজ কৰি ষ্ট্ৰং ৱেপন বিলাক বনাব. স্পেচিয়েলি কোনে কৰে? USA কৰে, তাৰপিছত আমাৰ ইজৰাইলে কৰে, ইউৰোপে কৰে, ৰাইট? এই কাণ্ট্ৰি বিলাকৰ পৰা, যিবিলাক কাণ্ট্ৰি ভাৰ্নাৰেবল বা যাৰ AI ইমান ষ্ট্ৰং নহয়, সিহঁতে কি কৰিব? আৰ্ম পাৰচেজ কৰিব. আল্টিমেটলি দিছ ইজ বিজনেছ, ৰাইট? তো AI ইজ ফাৰ মোৰ ডেঞ্জাৰাছ, আৰু AI ৰেগুলেট কৰাৰ কাৰণে গভৰ্ণমেণ্টে ভেৰিয়াছ ষ্টেপছ বিলাক ল'বলৈ চেষ্টা কৰি আছে গ্ল'বেল প্লেটফৰ্মত. আৰু তাৰ ভিতৰত চবতকে ইম্পৰ্টেণ্ট যিটো আমাৰ সামিট, সেইটো ৰিম সামিট ফাৰ্ষ্ট ক'ত হৈছিলে? হেজত হৈছিলে 2023. is broaden the scope of discussion beyond autonomous weapons. এতিয়া AI খালি weapons বিলাকত ইউজ কৰি আছে. ইয়াৰ স্কোপটো কেনেকে বঢ়াব পাৰি with certain regulations, সেই ক্ষেত্ৰত ফাৰ্ষ্ট সামিট হেজত হৈছিলে. আৰু ৰিচেণ্টলি সামিট চিউলত হৈছিলে. চিউল ইজ দ্য কেপিটেল অফ কোনখন কাণ্ট্ৰিৰ কেপিটেল? মোক কমেণ্টত তোমালোকে কৈ দিবা. ইটছ ভেৰি ইজি একচুৱেলি. তো ৰিম সামিটৰ কথা জানিব লাগিব. ইয়াৰ পৰা UPSCত প্ৰিলিমিনাৰী কুৱেশ্যনছ আহিব পাৰে, আৰু অহাৰ চান্স খুবেই বেছি থাকে. লিথেল অট'নমাছ ৱেপনছ এণ্ড ইউনাইটেড নেশ্যনে ক্ৰিটিচাইজ কৰিছে. ইউনাইটেড নেশ্যনে 2019ত কৈছিলে যে কিছুমান কনচাৰ্ণ আছে লিথেল অট'নমাছ ৱেপনছ বিলাকক লৈ, ঠিক আছে, যিবিলাক আমি কিলাৰ ৰবটছ বুলি কওঁ. 2023ত US জেনেৰেল এছেম্বলিয়ে এই ইছ্যুটো লৈছিলে, ঠিক আছে, আৰু ডিছকাছ কৰিছে ইয়াৰ ইথিকেল এণ্ড অপাৰেশ্যনেল চেলেঞ্জেছ বিলাক. তো এতিয়াও এনেকুৱা কোনো ধৰণৰ ৰেগুলেশ্যন, ষ্ট্ৰং ৰেগুলেশ্যন উইথ অল কাণ্ট্ৰিজ কনচেণ্ট, এতিয়ালৈকে তেনেকুৱা ৰেগুলেশ্যন আমাৰ অহা নাই, আৰু সোনকালে আহিব, কাৰণ কিয় AI ইজ ডেভেলপিং ভেৰি ফাষ্ট, আৰু সোনকালে এইটো আহিব. আৰু গ্ল'বেল ইনিচিয়েটিভ বিলাক যদি বেলেগ ইনিচিয়েটিভ আমি চাব যাওঁ, ইউনাইটেড নেশ্যনছ, নেটো দুটাই কি কৰিছে? গাইডলাইন এষ্টাব্লিছ কৰিছে ফৰ ৰেছপনচিবল ইউজ অফ AI ইন মিলিটাৰী কনটেক্সট. আল্টিমেটলি যেতিয়া কোনোবা এখন কাণ্ট্ৰিৰ প্ৰফিট হৈ আছে AI ইউজ কৰি, সেই কাণ্ট্ৰিটো ইউজ কৰিবই, তো তাৰ ৰেগুলেশ্যনত সদায় এটা কুৱেশ্যন মাৰ্ক থাকে. তো AI ইজ আল্টিমেট কনক্লুজন কি? AI ইজ ডেঞ্জাৰাছ, ৰাইট? তো এইটোক এটা ষ্ট্ৰিক্ট ৰেগুলেশ্যন লাগিব কণ্ট্ৰল কৰিবৰ কাৰণে, আৰু যিটো বাইণ্ডিং হ'ব লাগিব ফৰ অল কাণ্ট্ৰিজ ইনক্লুডিং USA এণ্ড চাইনা, ৰাইট? NATO's 2021 strategy introduced principles to safely leverage the advantages of AI in warfare with continued efforts under the REAM process. তো যেনেকে আমাৰ ভেৰিয়াছ আমাৰ কনভেনশ্যনছ বিলাক থাকে, যেনেকে আমাৰ
এনভাইৰনমেন্টৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ, এনভাইৰনমেন্টৰ ক্ষেত্ৰত আমাৰ UNFCC আছে, UNFCCৰ আন্ডাৰত ভেৰিয়াছ কনভেনশ্যনছ বিলাক হয়। তো এই AI ৰ ক্ষেত্ৰত আমাৰ ৰিম কনভেনশ্যনটো খুব ইম্পৰ্টেণ্ট, যে ৰিমৰ যিটো আমাৰ সামিট হয়, ৰিম সামিট, এইটো বহুত ইম্পৰ্টেণ্ট। তো ইয়াৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে, তোমালোকে ৰিম সামিটৰ বিষয়ে ভালকে চাই ল'বা। এতিয়া আমি ইণ্ডিয়াছ ৰোল চাওঁ। ইণ্ডিয়াত এতিয়ালৈকে তেনেকে ৰেগুলেশ্যনছ অহা নাই, strict regulation, because we are still developing our AI, right? India has been cautious, right, observing discussions without taking active steps. India ko active steps loa nai, India endorse kora nai HES summit. HES summit's call to action, and it's evaluating the long-term implication of AI governance framework. This passive approach may result missed opportunities, but India চাই চিন্তি এটা গ্লোবেল প্লেটফৰ্মত ইণ্ডিয়াই নিজৰ ভইচ ৰাখিব। ইণ্ডিয়াই বৰ্তমান অবজাৰ্ভ কৰি আছে যিহেতু ডেভেলপমেন্টছ বিলাক হৈ আছে। তো ইট ইজ এ গুড থিং, ইট ইজ নট এ বেড থিং ফৰ আৱাৰ national interest, right? So China's involvement in AI military regulation, China has been proactive, issuing white paper, Shetopatra release কৰিছে China 2021 on regulating military AI, but China কোনেও ট্ৰাষ্ট কৰিব নোৱাৰে, ইস্যু এটা আছে। তেওঁলোকেতো শ্বেতপত্ৰ ৰিলিজ কৰি দিছে, বাট কিমান ফলো কৰিব তাৰ ওপৰত সদায় ডাউট থাকে, right? It supported the HES summit তেওঁলোকে সাপোৰ্ট কৰিছে, and positions itself as a key player in shaping military AI norms. তো AI ৰ যিটো military norms আছে আৰু যিবিলাক আমাৰ লিডিং কান্ট্ৰি আছে, চাইনাই নিজকে তাৰ মাজত ইনক্লুড কৰিবলৈ চেষ্টা কৰি আছে। তো চাইনাই এইটো কৰিবই, চাইনাই নিজকে গ্লোবেল লিডাৰ হিচাপে ভাবে। মেইনছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যদি আমি চাব যাওঁ, ইয়াৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহিব পাৰে, হোৱাট আৰ দ্য বেনিফিটছ এণ্ড ৰিস্ক অফ ইউজিং AI ইন ৱাৰফেয়াৰ। আমি বেনিফিটছো লিখিব লাগিব, ৰিস্কো লিখিব লাগিব। প্ৰথমতে আমি AI ইন ৱাৰফেয়াৰ কি হয় সেইটো এবাৰ ডিফাইন কৰি ল'ম, ৰাইট? দেন আমি প্ৰথমতে বেনিফিটছ লিখিম আৰু ৰিস্ক লিখিম। বেনিফিটছ লিখিম 1 পইণ্ট 2 পইণ্ট 3 পইণ্ট, মই অলৰেডি বেনিফিটছ বিলাক কৈছো, প্ৰ'জ বিলাক কনছ বিলাক লিখিম, পাঁচটা লিখি দিম। যদি আমাৰ হাতত সময় থাকে, ইমান এক্সপ্লেইন কৰিবলৈ দৰকাৰ নাই, এক্সপ্লেইন কৰিবলৈ সময় নাথাকে, বিকজ ইউ হেভ অনলি 7 minutes 30 seconds to write a 10 marks question, right? তো বেছি এক্সপ্লেইন কৰিবলৈ দৰকাৰ নাই। And what efforts are being made globally to regulate its use? তো আমি ইয়াতে ৰিম সামিটৰ কথা লিখিম। তো এই কুৱেশ্যনটো লিখিবা, কমেণ্টত পোষ্ট কৰি দিবা। নেক্সট, এ ৰিনিউড ডিবেট অন ইউথেনেচিয়া। ইউথেনেচিয়া কি হয়? এইটো ইচ্ছামৃত্যু বুলি কোৱা হয়। ইয়াৰ এপ্লিকেশ্যন GS4 আছে। যেতিয়াই ইউথেনেচিয়া আমি টপিকটো পঢ়িম, কিছুমান কি টাৰ্ম আমি চাব লাগিব। ইউথেনেচিয়া কি হয়, ইচ্ছামৃত্যু কি, আৰু ইচ্ছামৃত্যুক লৈ কি ল আছে, ইণ্ডিয়াত কি আছে। ইণ্ডিয়াই পেচিভ ইউথেনেচিয়া ৰেগুলেট কৰে। 2001ত এটা কেছ আহিছিল সুপ্ৰিম কোৰ্টত, আৰু সুপ্ৰিম কোৰ্টে কৈছে লিগেলিটি প্ৰদান কৰিছিলে পেচিভ ইউথেনেচিয়াক, কিন্তু হাইকোৰ্টৰ পাৰ্মিশ্যন লাগিব, হাইকোৰ্টৰ পাৰ্মিশ্যন লাগিব। তো এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, ইথিক্সত আহিব পাৰে ইউথেনেচিয়াৰ ওপৰত question, right? Arguments for euthanasia, assisted suicide, আৰু arguments against, এইখিনি বস্তুৱে চাব লাগে, খুব বেছি চাব নালাগে, right? আমাৰ গুজাৰিছ বুলি এখন মুভি আহিছিলে, right, সঞ্জয় লীলা ভাঞ্চালী, য'ত এক্টিভ ইউথেনেচিয়াক দেখুওৱা হৈছিলে, এক্টিভ ইউথেনেচিয়া। ঐশ্বৰ্যা ৰায় আছিলে, হৃতিক ৰোশন আছিলে, ভাল ফিল্ম, চাব পাৰি, ৰাইট? তো ৰিচেণ্ট নিউজ কি আছিলে, দিল্লী হাই কোৰ্ট এণ্ড সুপ্ৰিম কোৰ্টে ৰিচেণ্টলি ডিছমিছ কৰিছে এজন 30-year-old এজন পাৰ্চন আছে, হৰিশ ৰাণা, who has been in a permanent vegetative state. Vegetative state মানে তেওঁ নিজৰ আশে পাশে থকা এনভাইৰনমেন্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে, তেওঁ জীয়াই আছে উইদাউট এনি সাপোৰ্ট, ভেন্টিলেশ্যন সাপোৰ্ট, তেওঁ জীয়াই আছে, কিন্তু তেওঁ এনভাইৰনমেন্টৰ লগত, তেওঁৰ আশে পাশে থকা কাৰো লগতে কমিউনিকেট কৰিব নোৱাৰে। তো সেইটো হ'ল ভেজিটেটিভ ষ্টেট, আৰু তেওঁ 2013ৰ পৰা আছে, এপ্ৰক্সিমেটলি 11 years হৈ গ'ল, 11 years হৈ গ'ল। তো তেওঁ এটা পেটিশ্যন দিছিলে ইচ্ছামৃত্যুৰ কাৰণে, তেওঁৰ পেটিশ্যনটো ৰিজেক্ট কৰিছে গভৰ্ণমেণ্টে। আমি ইউথেনেচিয়া কি হয় চাব লাগিব। Euthanasia is a intentional act of ending a person's life to relieve them from
unbearable pain and suffering, typically due to terminal illness. যদি লাষ্ট ষ্টেজ কেঞ্চাৰ আছে, মানুহটো ঢুকোৱা নাই, বহুত কষ্ট পাই আছে, বা মানুহ এজনৰ ব্ৰেইন হেমাৰেজ হৈছে, বা এনেকুৱা কিবা এটা ইস্যু হৈছে যাৰ কাৰণে তেওঁ পেৰালাইচিছ হৈ আছে, বহুত দিন ধৰি তেওঁ একো মুভমেণ্ট কৰিব পৰা নাই, তো তেনেকুৱা কেছত, তেনেকুৱা মেডিকেল কেছত ইউথেনেচিয়া আমাৰ কনচেপ্টটো আহি যায়, ইচ্ছা মৃত্যুৰ কনচেপ্টটো আহি যায়, ৰাইট। ডিফাৰেণ্ট টাইপ ইউথেনেচিয়া থাকে, এটা হ'ল এক্টিভ ইউথেনেচিয়া, সক্ৰিয় ইচ্ছা মৃত্যু, এটা পেচিভ ইউথেনেচিয়া। আমাৰ গুজাৰিছ ফিল্মখনত এক্টিভ ইউথেনেচিয়া দেখুওৱা হৈছিলে, আৰু লাষ্টত তেওঁ গ্ৰান্টো কৰিছিলে এক্টিভ ইউথেনেচিয়া, বাট ইণ্ডিয়াত এক্টিভ ইউথেনেচিয়া ইজ নট পাৰ্মিটেড। ইট ইজ এ ডাইৰেক্ট এক্টিভ ইউথেনেচিয়া মানে কি, ডাইৰেক্ট একশ্যনছ আৰ টেকেন টু এণ্ড এ লাইফ। ইনজেকশ্যন কাৰোবাক লগাই দিলে, লিথেল ইনজেকশ্যন এটা, আৰু তেওঁ লগালগ ঢুকাই থাকিলে। পেচিভ ইউথেনেচিয়া কি, লাইফ ছাপোৰ্টিং ট্ৰিটমেণ্টছ আৰ withheld or withdrawn, allowing the person to die naturally, লাহে লাহে মৰিবলৈ দিয়া হয়। তো ইণ্ডিয়াত অনলি পেচিভ ইউথেনেচিয়া ৰেগুলেট কৰা হয়, ৰাইট, ৰেগুলেট কৰা হয়। ডাইৰেক্ট এনেকুৱা নহয় যে পাৰ্মিশ্যন দিয়ে, হাইকোৰ্টৰ কনকাৰেঞ্চ লাগিব, আৰু তাৰপাছত মানুহ এজনে পেচিভ ইউথেনেচিয়া ল'ব পাৰে। ভলুণ্টাৰী ইউথেনেচিয়া, স্বেচ্ছাসেৱী মৃত্যু, পেচেণ্ট গিভছ এক্সপ্লিচিট কনচেণ্ট টু এণ্ড লাইফ, এইটো আমাৰ ইয়াতে এতিয়াও পাৰ্মিচিবল নহয়। ইনভলুণ্টাৰী ইউথেনেচিয়া, যে পৰিয়ালে ডিচাইড কৰিছে যে মানুহটো আৰু ভাল নহয়, তো তেওঁৰ ইচ্ছাৰ অবিহনে তেওঁক আমি মানে লাইফ ছাপোৰ্টবিলাক নোহোৱা কৰি তেওঁক আল্টিমেটলি ডেথ প্ৰভাইড কৰিম। ইণ্ডিয়াত এইটোতো ক্ৰিমিনেল এক্ট হৈ গ'ল আল্টিমেটলি। ইউথেনেচিয়া ল ইন ইণ্ডিয়া মই অলৰেডি ক'লো। অৰুণা চানবাগৰ এটা কেছ আছিলে 2011ত। তো গভৰ্ণমেণ্টে কি কৰিছিলে, অৰুণা চানবাগ এজন নাৰ্ছ আছিলে, ঠিক আছে, ফৰ ইয়ৰ ইনফৰমেশ্যন। 1973 তেওঁৰ এটা ব্ৰেইন ইঞ্জৰি হৈছিলে, আৰু 43 ইয়াৰ্ছ তেওঁ ভেজিটেটিভ ষ্টেটৰ আছিল, তেওঁ এনভাইৰনমেণ্টৰ লগত কমিউনিকেট কৰিব পৰা নাছিলে। তো এই ক্ষেত্ৰত এটা পিটিশ্যন ফাইল কৰা হয় সুপ্ৰিম কোৰ্টত, আৰু সুপ্ৰিম কোৰ্টে ক'লে যে সুপ্ৰিম কোৰ্ট ৰিফিউজড পেচিভ ইউথেনেচিয়া ইন দিছ কেছ এজ Sonbag did not need life support. তেওঁক লাইফ ছাপোৰ্টৰ দৰকাৰ নাছিলে, she was awake, কিন্তু তেওঁ কি এনভাইৰনমেণ্টৰ লগত কমিউনিকেট কৰিব পৰা নাছিলে, কমিউনিকেট কৰিব পৰা ষ্টেটত নাছিলে। However, কি কৰিছিলে, সুপ্ৰিম কোৰ্ট একনলেজ দ্য লিগেলিটি অফ পেচিভ ইউথেনেচিয়া, এইটো খুব ইম্পৰ্টেণ্ট, একনলেজ কৰিছে লিগেলিটি। However, this should only be done with the approval of High Court. এই বস্তুটো খুব ইম্পৰ্টেণ্ট, এই বস্তুটো খুব ইম্পৰ্টেণ্ট। এই ক্ষেত্ৰত আমাৰ UPSC বা APSCত কি হ'ব পাৰে, প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে, বা আমাৰ যদি GS 2ত কুৱেশ্যন আহে তেতিয়া আমি ইয়াৰ পৰা লিখিব পাৰিম। GS 4তো কি হ'ব, GS 4ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, যে ইউথেনেচিয়া হ'ব লাগে, হ'ব নালাগে, তাৰ ওপৰত আহিব। তো সেইখিনি আমি অলপ চালোৱেই। In 2018, Supreme Court expanded the scope of passive euthanasia, outlining specific guidelines for terminally ill people. তো এইখিনি ল'বা। তো এইখিনি ইউথেনেচিয়া লৰ ক্ষেত্ৰত ভাৰতত এইটোৱে আছে, পেচিভ ইউথেনেচিয়া আমি ৰেগুলেট কৰোঁ। আৰ্গুমেণ্টছ ইন ফেভাৰ অফ ইউথেনেচিয়া, কি কি আৰ্গুমেণ্ট ইন ফেভাৰ আছে, ৰাইট টু ডাই উইথ ডিগনিটি, আৰ্টিকেল 21, আমি মৰ্যাদাৰে মৃত্যুক আঁকোৱালি ল'ব পাৰোঁ, এইটো আৰ্টিকেল 21ৰ আণ্ডাৰত আছে, আৰু এইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ হয় আমাৰ, ৰাইট। পাৰ্চনেল অট'নমি, ব্যক্তিগত স্বতন্ত্ৰতা আমাৰ থাকিব লাগে। আমি যদি নিজে যদি আমি ভেজিটেটিভ ষ্টেট এটা আছোঁ, আমি নিজে ডিচিশ্যন ল'ব পৰা কেপাচিটি আমাৰ থাকিব লাগে, যে আমি জীয়াই থাকিব বিচাৰোঁ এই পেইনটো লৈ, নে আমি ডেথ বিচাৰোঁ। কম্পেশ্যনেট এপ্ৰ'চ, ৰিডিউচিং বাৰ্ডেন অন ফেমিলিবিলাকৰ কাৰণে এইটো টাইম কনজিউমিং হৈ যায়, প্লাছ কষ্টলি হৈ যায়। যদি মানুহ এটা খুব ৱেল টু ডু ফেমিলি পৰা বিলং কৰে, তেতিয়াহ'লে তেওঁৰ কাৰণে এইটো পচিবল হয়, কিন্তু সাধাৰণ মানুহৰ কাৰণে এইটো পচিবল নহয়। ৰিলিফ ফ্ৰম চাফাৰিং ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ পেচেণ্ট, এফিচিয়েণ্ট ইউজ অফ মেডিকেল ৰিচোৰ্চেছ, অকাৰণতে মেডিকেলৰ যিটো খৰচা সেইটো এজন মানুহৰ লগত অৰুণা চানবাগৰ কেছত 43 ইয়াৰ্ছ আছিলে, সেইটো হ'ব নালাগে। আৰ্গুমেণ্টছ এগেইনষ্ট পচিবিলিটি অফ ৰিকভাৰী, ইউথেনেচিয়া তেতিয়াই দিয়া হয় যেতিয়া ৰিকভাৰী পচিবিলিটি একেবাৰে নাথাকে, বা ডক্টৰে চাৰ্টিফাই কৰি দিয়ে। ৰিস্ক অফ মিছ ইউজ, এইটো চবতকৈ ডাঙৰ আৰ্গুমেণ্ট। যদি কোনোবা এজন মানুহ কিবা কাৰণত কোমাত আছে, বা তেওঁৰ কোনো ইয়াতে ইনভলভমেণ্ট নাই,
বা তেওঁ ইচ্ছামৃত্যু ল'ব বিচৰা নাই, কোনোবাই যদি তেওঁক পৰিয়ালে যদি মিছইউজ কৰি মাৰে, এইটো এটা চবতকে ডাঙৰ কন হয়। চ' এই বস্তুটো আমি লিখিব পাৰো পইণ্টত, এক্সাম্পলত, ৰাইট? মৰেল এণ্ড ৰিলিজিয়াছ কনচাৰ্ণ থাকে। এছেছিং মেণ্টেল কম্পিটেন্স, মানুহজনৰ সেই সময়ত যেতিয়া ডিক্লেৰেশ্যন দিছে যে মই ইচ্ছামৃত্যু বৰণ কৰিব বিচাৰো, তেওঁৰ মেণ্টেল কম্পিটেন্সটো এটা পইণ্ট হৈ যায়, যিটো পইণ্টৰ ওপৰত আমি ফ'কাছ দিব লাগিব। ইম্পেক্ট অফ পেলিয়েটিভ কেয়াৰ, স্লিপাৰী শ্লোপ। তো এইখিনি পইণ্ট আমি লিখিব পাৰো। ইমান পইণ্ট লিখিব নালাগে, 4-5টা পইণ্ট লিখি দিলে চাফিচিয়েণ্ট হৈ যায়। মেক্সিমাম পইণ্ট ইয়াতে ইনক্লুড কৰিছো যাতে এস্পাইৰেণ্ট বিলাকৰ হেল্প হয়। তো ইয়াৰ ওপৰত কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে? ইউথেনেচিয়া ৰিমেইনছ এ কণ্টেন্টিয়াছ ইছ্যু ইন ইণ্ডিয়া, বেলেন্সিং দ্য ৰাইট টু লাইফ with right to die with dignity. Critically evaluate the social and legal implication of euthanasia in India society. অলপ লেংগুৱেজটো টুইষ্ট কৰি দিয়া হৈছে according to question. তোমালোকে টপিকটো চাবা, টপিকটো চালে তোমালোকে লিখিব পাৰিবা আৰামছে। এইটো ইমান টান কুৱেশ্যন নহয়। নেক্সট পইণ্ট, with or without Chinese companies is the question. আমি চাইনিজ কোম্পানী বিলাকৰ লগত কাম কৰিম নে তেওঁলোকক লগত কাম নকৰো, কমপ্লিটলি নিজাববীয়াকৈ কাম কৰিম? এটা আৰ্টিকেল আহিছে, খুব ধুনীয়া আৰ্টিকেল। যদি কাৰোবাৰ টাইম আছে আৰ্টিকেলটো পঢ়িবা, যদি কাৰোবাৰ টাইম নাই আৰ্টিকেলটো পঢ়িব নালাগে। কিন্তু এই এনেকুৱা আৰ্টিকেল আহিলে কোনবিলাক ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ফ'কাছ কৰিম সেইটো মই কৈ দিছো। চাইনাজ গ্ৰয়িং প্ৰেজেন্স ইন ইলেক্ট্ৰনিক চেক্টৰ, মেজাৰ্ছ টু বি টেকেন। ভাৰতে কি মেজাৰ্ছ ল'ব লাগিব টু কাউণ্টাৰ দেট বা বেলেঞ্চ, সেইটো বেলেঞ্চ কৰিবৰ কাৰণে। তো এই যিটো আৰ্টিকেল, এই আৰ্টিকেলটো ইলেক্ট্ৰনিক্সৰ লগত জড়িত, ছেমি কণ্ডাক্টৰৰ লগত জড়িত। এই আৰ্টিকেলটোত এটা কথা লিখিছে, মেক ইন ইণ্ডিয়াই চাইনিজ কোম্পানী বিলাকক ইনডাইৰেক্টলি হেল্পহে কৰিছে, ইনডাইৰেক্টলি হেল্প কৰিছে। এই আৰ্টিকেলটো পঢ়িলে তোমালোকে গম পাবা। তো ইম্পৰ্টেণ্ট পইণ্ট বিলাক হ'ল চাইনিজ গ্ৰয়িং প্ৰেজেন্স ইন ইলেক্ট্ৰনিক চেক্টৰ। যদি আমি চাব যাওঁ ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত চবতকে ডাঙৰ যদি কাণ্ট্ৰি, চবতকে লাৰ্জেষ্ট মেনুফেকচাৰাৰ্ছ আমি চাব যাওঁ, সেইটো হ'ল টাইৱান। Taiwan, right? তো টাইৱান এতিয়া চাইনাই, আমি যদি জানো, আমি যদি প্ৰেক্টিকেলি চাব যাওঁ, আমি যদি যিকোনো এটা ইলেক্ট্ৰনিক্স বস্তু কিনো, আমি যদি টিভি কিনো, আমি যদি স্মাৰ্টফোন কিনো, আমি যদি স্মাৰ্টফোন বিলাক কিনো, গোটেইবিলাক চাইনিজ মেড। আমাৰ 50% যিবিলাক স্মাৰ্টফোনৰ কোম্পানীজ আছে, গোটেইবিলাক কোম্পানীয়ে যদিও মেনুফেকচাৰিং ইউনিট বা এছেম্বলিং ইউনিটটো আমাৰ ইণ্ডিয়াত দিছে, যিটো ছেমি কণ্ডাক্টৰ ইম্পৰ্ট কৰে চাইনাৰ পৰা কৰে, বিকজ এইটো চিপ। আমাৰ এটা কোম্পানী আছে বোট, হেডফোন চেল কৰে এৰাউণ্ড 1000 পৰা 3000 ৰুপিজৰ ভিতৰত। এই বোটে কি কৰে, যিমানবিলাক আমাৰ চিপ আছে, ইলেক্ট্ৰনিক চিপ আছে, ছেমি কণ্ডাক্টৰ আছে, গোটেইখিনি ইম্পৰ্ট কৰে চাইনাৰ পৰা, জাষ্ট লেবেলিংটো ইণ্ডিয়াত কৰে আৰু চেল কৰে। তো আল্টিমেটলি চাইনিজ কোম্পানী বিলাকৰ যিটো প্ৰেজেন্স, তাৰ কাৰণে ইণ্ডিয়া এনেকুৱা নহয় যে ইণ্ডিয়া বেনিফিটেড নহয়, ইণ্ডিয়াও বেনিফিটেড হয়, কিন্তু ইয়াত বেনিফিটৰ লগত কিছুমান লছো আছে, ৰাইট? তো চাইনিজ কোম্পানী বিলাক গ্ৰ' কৰাৰ মানে মেইন কাৰণবিলাক কি? তো ইলেক্ট্ৰনিক চেক্টৰটো প্ৰথমতে বুষ্ট হৈ আছে, ইণ্ডিয়াৰ কনজিউমাৰ ডিমাণ্ডটো বাঢ়ি আছে, সেইকাৰণে মেনুফেকচাৰিং চেক্টৰত 50% চাইনিজ কোম্পানীয়ে কেপচাৰ কৰি আছে। গভৰ্ণমেণ্টে ছাপোৰ্ট দিয়ে, চাইনিজ কোম্পানীয়ে অপাৰেশ্যন যে কৰি আছে ইণ্ডিয়াত, with support from central and state government aided by the well planned marketing and branding strategies. মই অলৰেডি ক'লো, আৰ্টিকেলটো পঢ়িলে গম পাবা, মেক ইন ইণ্ডিয়াই ইনডাইৰেক্টলি চাইনিজ কোম্পানী বিলাকক বেনিফিটেড কৰি আছে, ৰাইট? তো চাইনিজ কৰ্পৰেশ্যন, এডাপ্টেবিলিটি, এই গোটেইবিলাক চাইনিজ যিটো স্কিল আছে, স্কিল ছেট আছে কোম্পানী বিলাকৰ, মানুহবিলাকৰ, সিহঁতৰ সেই স্কিল ছেট বিলাকৰে চাইনাই কি কৰিছে, মেনুফেকচাৰিং ইলেক্ট্ৰনিক চেক্টৰত গ্ৰ' কৰিব পাৰিছে। প্লাছ ছেমি কণ্ডাক্টৰৰ ৰেয়াৰ আৰ্থ যিবিলাক মিনাৰেলছ আছে, তাৰ প্ৰডাকশ্যনতো চাইনা ইজ ওৱান অফ দ্য টপ কাণ্ট্ৰিজ, ৰাইট? তো সেইকাৰণে মেইনলি চাইনাৰ মেনুফেকচাৰিং চেক্টৰটো গ্ৰ'থ হৈছে। তো মেজাৰ্ছ টু বি টেকেন, আমি কি মেজাৰ্ছ ল'ব পাৰোঁ? ইণ্ডিয়ানাইজেশ্যন অফ চাইনিজ কোম্পানীজ, চাইনিজ অপাৰেশ্যন, আমি সেই বস্তুটো চাইনাৰ যিটো পজিটিভ, সেই পজিটিভছখিনি আমি ইণ্ডিয়াই ল'ব পাৰোঁ। ছাপৰ্ট ফৰ ইণ্ডিজিনিয়াছ কোম্পানীজ, কেনেকে? থ্ৰু ইনচেণ্টিভ, টেক্স ব্ৰেক দিব পাৰোঁ, লোকেল কোম্পানীবিলাকক আমি ছাপোৰ্ট কৰিব লাগিব, R&Dত আমি ইনভেষ্ট কৰিব লাগিব,
আমি ইনভেষ্টমেন্ট আনিব পাৰিব লাগিব টাইৱানে কি কয় টাইৱান হ'ল লাৰ্জেষ্ট ইলেক্ট্ৰনিক চিপ মেনুফেকচাৰাৰ 50% টাইৱানে মাৰ্কেট শ্বেয়াৰ লৈ আছে তো টাইৱানৰ পৰা আমি ইনভেষ্টমেন্ট ল'ব পাৰো টেকনলজি ল'ব পাৰো ঠিক আছে তাৰ কাৰণে কি হ'ব আমাৰ বেনিফিট হ'ব লোকেল ইকনমি বেনিফিটেড হ'ব লোকেল ফৰ ভোকেল কেম্পেইন চলাব পাৰো তাৰ ভিতৰত ইম্পৰ্টেণ্ট এটা কিছুমান পইণ্ট আছে চাইনাৰ লগত চাইনাই যিহেতু ইলেক্ট্ৰনিক্সত চাইনা ইজ ওৱান অফ দ্য টপ কাণ্ট্ৰিজ তো চাইনাই ইণ্ডিয়াত চাইনিজ কোম্পানীবিলাকে যেতিয়া মেনুফেকচাৰিং ইউনিট খুলিছে যেনেকে জায়োমি হৈ গ'ল ঠিক আছে যেনেকে আৰু বাকী যিবিলাক মোবাইল কোম্পানীজ আছে তাৰ ফলত কি হৈছে আমাৰ বেনিফিটো হৈছে আমাৰ লছো হৈছে কেনেকুৱা ধৰণৰ বেনিফিট হৈছে কেনেকুৱা ধৰণৰ লছ হৈছে আমি এইটো জানিব লাগিব তো মই এটা মেইনছৰ কুৱেশ্যন এটা দিছো সেই কুৱেশ্যনটো তোমালোকে এই বস্তুটো লিখিব পাৰিবা এক্সামিন দ্য ইম্পেক্ট অফ অনগোয়িং চাইনিজ presence in India's electronic sector on economic dependency and security, suggest measures to promote self-reliance while mitigating associated risk. এই কুৱেশ্যনটো মই দিছো এই কাৰণে এই কুৱেশ্যনটোত যদি মই চাওঁ গ্ৰ'য়িং চাইনিজ প্ৰেজেন্স ইম্পেক্ট কি ইম্পেক্ট আমাৰ পজিটিভ ইম্পেক্ট থাকে আমাৰ নিগেটিভ ইম্পেক্ট থাকে পজিটিভ ইম্পেক্ট কি কি থাকে পজিটিভ ইম্পেক্ট হ'ল এভেইলেবিলিটি of affordable electronic system affordability আমাৰ চাইনিজ ইলেক্ট্ৰনিক্সৰ পৰা বাঢ়ি যায় সেইকাৰণে বোটে কি কৰে বোটে যদি ইণ্ডিয়াত এইটো মেনুফেকচাৰিং কৰিব লাগিল হয় বোটৰ কষ্ট বাঢ়ি গ'লে বোটে কি কৰে চাইনাৰ পৰা ইম্পৰ্ট কৰি ইয়াতে ব্ৰেণ্ডিং কৰি ইণ্ডিয়াত চেল কৰে অবভিয়াছলি কাষ্টমাৰে কি কৰিব চিপ প্ৰডাক্ট এটা কিনিব ট্ৰাই কৰিব যদি কোৱালিটি প্ৰভাইড কৰি আছে 1000 rupeesত এটা প্ৰডাক্টে হি কিয় 5000 rupeesৰ প্ৰডাক্ট এটা কিনিব তো দিজ আৰ দ্য মাৰ্কেট ফৰ্চেছ ৰাইট যদি কিবা এটা বস্তু কম দামত সেম কোৱালিটি পাই আছো এফৰ্ডেবল হয় মোৰ কাৰণে মই সেইটোৱে কিনিম তো চাইনিজ কোম্পানী বিলাকে তাৰ ফায়দা উঠাই আছে ৰাইট নেক্সট আমাৰ কি হ'ব জব ক্ৰিয়েচন হ'ব এই দুটা পইণ্ট মই লিখি দিলো তোমালোকে তিনটা পইণ্ট লিখিবা এতিয়া মই নিগেটিভ পইণ্ট কিছুমান লিখিম নিগেটিভ পইণ্ট বিলাক কি হ'ব আমি ডিপেন্ডেন্ট হৈ গৈছো চাইনিজ ইম্পৰ্টৰ ওপৰত ডিপেন্ডেন্ট অন চাইনিজ ইম্পৰ্টছ তো ইম্পৰ্ট যেতিয়া আমি বেছি কৰি আছো আমাৰ কি হ'ব ট্ৰেড ডেফিচিট ৰাইট তো আমি ইণ্ডিয়াৰ বেটাৰমেন্টৰ কাৰণে কি হ'ব এই ট্ৰেড ডেফিচিটটো আমি কমাব লাগিব কেনেকৈ কমাব পাৰিম আমি ইম্পৰ্ট কমাব লাগিব আমি আৰু আমাৰ নিজৰ কাণ্ট্ৰিত আমি কি কৰিব লাগিব মেনুফেকচাৰিং অফ ইলেক্ট্ৰনিক্স গুডছ আমি বঢ়াব লাগিব ৰাইট আৰু এটা ইম্পৰ্টেন্ট নিগেটিভ পইণ্ট কি আছে সিকিউৰিটি এণ্ড ডাটা প্ৰাইভেচি কনচাৰ্নছ তো এইকেইটা হ'ল নিগেটিভ পইণ্ট পজিটিভ পইণ্ট কেইটা মই অলৰেডি ক'লো তো এইটো ইণ্ডিয়াই সেলফ ৰিলায়েন্স প্ৰমোট কৰিবলৈ এই ৰিস্ক বিলাক মিটিগেট কৰিবলৈ কি মেজাৰ তুমি সাজেষ্ট কৰিবা সেইটো তুমি নিজে লিখিবা আৰু এই কুৱেশ্যনটো আনসাৰ কৰি মোক আনসাৰটো দি দিবা ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এভৰিওয়ান গুড নাইট টু অল